সো গাইজ মই গাঁৱলৈ আহিছোঁ। আজি গাঁৱৰ পৰিৱেশটো দেখাম কেনেকুৱা। ব'লক ফাৰ্ষ্টতে বাগানখন দেখাম। সো ব'লক গাঁৱৰ পৰিৱেশটো দেখাম। মই কদম চিয়াজুলিলৈ আহিছোঁ। গাঁৱৰ পৰিৱেশটো দেখাম ব'লক। সো গাইজ আমাৰ গাঁৱৰ বাগানখন মই যে কৈছিলোঁ এইখন কদমৰ বাগান, এখন তাৰপিছত এইপিনে এখন গোটেই সেউজীয়া পাতে নধৰা হৈছে, মজা লাগে দেখি বাগানখন। তো ব'লক। চ' এইপিনে বাঁহনি, গোটেই বাঁহনি দেখিব পোৱা আছে। মই অহাৰ পৰা বাঁহনি চাইডৰ পৰা এইটো জান হয়। এই ক'ত যাওঁ তই? এইটো মুকলি কৰি দিলে এতিয়া বহুত কোন এখন মুকলি কৰি দিলে। আগতে গোটেই বাঁহনি আছিলে। চ' এতিয়া যাম। চ' এইপিনে নামঘৰ, এইটো নামঘৰ হয়। এইপিনে কাণপুৰ ব'লক। ফাইনেলি চ' আমাৰ ঘৰৰ গাঁওখন পাই গ'লি পথাৰ পিনে। এই দেখিছে জিলিকি আছে, সেইটো আমাৰ ঘৰ হয়। সেইটো আমাৰ ঘৰ। এইটো চ' পুখুৰী। চ' পালোহি যেনতেন। এইপিনে হাবি বাঁহনিৰ পৰা ওলাই আহিলে মুকলি জেগা পালোহি। এইপিনে আকৌ সেইপিনে বাঁহনি থাকিলে বাঁহনিয়ে থাকে, এইপিনে মুকলি হৈ থাকিলে মুকলি হৈ থাকে গাঁৱত। চ' ব'লক। চ' গাইজ আমাৰ গোল নেমুজোপা কি ধুনীয়াকৈ ফুলিছে। এয়া বহুত ধুনীয়াকৈ ফুলিছে আমাৰ গোল নেমুজোপা। লাগিবগৈ আৰু কেইদিনমানৰ পিছত। মই দৰিকণা মাছৰ গোল নেমু অকণমান চাটনি কৰি খাই বহুত ভাল পাওঁ। ত' এইপিনে কলগছ আছে, কলডিল আমাৰ বাৰীত। গোটেই কলগছ, এইপিনে এজোপা বগৰী। বিশেষকৈ গোল নেমুজোপা বেছি ভাল লাগিছে ফুলি থকাৰ কাৰণে। আমাৰ গাঁৱৰ এজোপা গোল নেমু, আমাৰ ঘৰৰ। চ' এতিয়া বহাগৰ মাহ সোমাবৰ কাৰণে গছৰ পাত মেলিছে, ফুল এইবিলাক কি গছ চিনি জানি নাপাওঁ। আপোনালোকে কমেণ্টত জনাবচোন গছজোপা কি গছ। এইজোপা পাত ওলাইছে এতিয়া নতুন বছৰ সোমাবৰ কাৰণে। বহাগ বিহু আহিছে যেনিবা, গোটেই গছৰ ফুল ফুলি পাত মেলিছে নতুনকৈ। চ' এইজোপা কয় আকৰ্ণঠা গছ। কিবা বুকু বিষ হ'লে এইজোপা অকণমান গৰম কৰি সেকি দিলেই বিষ ভাল হয় বুলি কয়। আকৰ্ণঠা গছ বুলি কৈছোঁ।